আসসালামু আলাইকুম নমস্কাৰ লাষ্ট উইক আমি গ'লোঁ এপল পিকিঙত এই অৰ্চিডখনত বহুত ভেৰাইটিজ অফ এপলছ আছে আৰু তাৰ মাজতে আমি কেইটামান লৈ আহিলোঁ এইখিনি এপল কয় ষ্টেমেন ৱাইন চেপ আৰু এইটো হ'ল গল্ডেন ডেলিচিয়াছ আৰু তাৰপিছত আমি ল'লোঁ কেইটামান এম্পায়াৰ এপল খুব বঢ়িয়া লাগে এই এপলবিলাক ছিঙিবলৈ আৰু এইটো হয় ৰেড ডেলিচিয়াছ এইখিনি হয় আৰ্লি ফুজি আৰু বিৰাটেই মিঠা খাবলৈ নিজৰ হাতেৰে এপল ছিঙা তাৰ মজাই বেলেগ আৰু একদম ফ্ৰেছ এণ্ড অৰ্গেনিক এপলছ হয় আৰু এইখিনি হয় ফুজি এপলছ বুলি কয় আজিৰ ৰেচিপি যিকেইটা আনিছোঁ আপোনালোক ক'ব পাৰে ফাৰ্ম টু টেবল বুলি বিকজ উই পিকড আপ ফ্ৰেছ এপলছ এণ্ড আই এম গোইং টু শ্ব' ইউ কেনেকৈ আমি ষ্ট'ভ টপ আপচাইড ডাউন এপল ভেনিলা কেক বনাব পাৰোঁ আৰু একেটা ৰেচিপি আমি কেনেকৈ বেকিঙতো ইউজ কৰিব পাৰোঁ বাট এটা দুটা ইনগ্ৰিডিয়েণ্টছ মই অকণমান চেঞ্জ কৰিছোঁ দুটা ৰেচিপিত সেইকাৰণে আপোনালোক লাষ্টলৈকে চাব চ' ডেট ইউ ডোণ্ট মিছ আউট এনিথিং চ' লেটছ গেট বেকিং এট ফাৰজানা বেকছ এপল ভেনিলা কেক ৰেচিপিটোৰ কাৰণে আমাক লাগিব দুটা এপলছ 2 এপলছ 1 কাপ ময়দা 1 কাপ অল পাৰ্পাছ ফ্লাৱাৰ হাফ কাপ সুগাৰ নহয় আধা কাপ চেনি 1 teaspoon baking soda and 1 tablespoon granulated plain sugar. সেইখিনি হ'ল ড্ৰাই ইনগ্ৰিডিয়েণ্টছ এতিয়া আহিছোঁ ৱেট ইনগ্ৰিডিয়েণ্টছ লৈ ৱেট ইনগ্ৰিডিয়েণ্টছত আমাক লাগিব আধা কাপ দৈ হাফ কাপ অফ yogurt 2 tablespoon refined oil 1 teaspoon of vanilla essence 2 eggs at room temperature দুইটা ডিম room temperature ৰাখি ল'ব আৰু এইখিনি বস্তু যিখিনি মই দেখাইছোঁ এইখিনি একদম অপশ্যনেল হয় মই অকণমান মোৰ যেতিয়াই কেক বনাওঁ এপল কেক মই অলপ নাটছ দি ভাল পাওঁ চ' মই দিছোঁ ইয়াত 1/4 কাপ কিচমিচ 1/4 কাপ ৱালনাটছ আৰু তাৰ লগতে আৰু অকণমান ফ্লেভাৰিঙৰ কাৰণে ইদাৰ আপোনালোক কমলাৰ বাকলি নহ'লে নেমু টেঙাৰ বাকলি অকণমান স্ক্ৰেপ কৰি দিব পাৰে তাৰ জেষ্টটো যিটো কয় আৰু তাৰ লগতে দিছোঁ অকণমান ডালচেনি পাউডাৰ এপল কেক যেতিয়াই এপলৰ মই যিকোনো বস্তু বনাওঁ মই ডালচেনি পাউডাৰটো দি খুব ভাল পাওঁ চিনামন পাউডাৰ গোজ ভেৰি ৱেল উইথ এপলছ এইখিনিতে এটা কথা কৈ দিওঁ এই গোটেইকেইটা বস্তু কিন্তু একেবাৰে অপশ্যনেল হয় এইখিনি যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে বিনা এইকেইটা বস্তু দিও আপোনালোক সেই চিম্পল এপল কেকটো বনাব পাৰে এতিয়া এটা ডাঙৰ বলত আমি দুটা ডিম ভাঙি লৈছোঁ ডিমকেইটা ভাঙা হৈ গ'লে এতিয়া এটা বিটাৰ লৈ পেলাই বিট কৰিব পাৰে আৰু নহ'লে কাটা চামুচেও বিট কৰিব পাৰে ডিমখিনি অকণমান বিট হৈ যাওঁতে তাত এড কৰি দিব ভেনিলা এছেন্স আকৌ বিট কৰিব এতিয়া তাত দি দিব তেল ৰিফাইন অইল সেইখিনি দিয়াৰ পিছতো বিট কৰিব সেইখিনি বিট কৰি থাকোঁতে এতিয়া তাত দি দিছোঁ গোটেই চেনিখিনি তাৰপিছত তাত দি দিম এতিয়া আধা কাপ দৈখিনি বেছ গোটা থাকে সেইটো কাৰণে ভালকৈ বিট কৰিব যাতে কোনো লাম্পছ নাথাকে দৈখিনি আৰু খুব ধুনীয়া আছে ডিম আৰু চেনি তেল এইখিনিৰ লগত বঢ়িয়া আছে যাতে মিক্স হৈ যায় অকণমান দেৰি বিট কৰা হৈ যোৱাৰ পিছত এতিয়া আমি তাত দি দিম যিখিনি ময়দা আছে ময়দাখিনি আৰু বেকিং ছ'ডা কি কৰিম আমি এখন চালনীত লৈ পেলাই চালি ল'ম যদি সৰু চালনী আছে তেতিয়াহ'লে বাতিটোৰ ওপৰতে চালিব পাৰে আৰু যদি ডাঙৰ গোল ফ্লেট চালনী আছে তেতিয়াহ'লে এই দুটা বস্তু আপোনালোক খবৰ কাগজ এখনৰ ওপৰত লৈ পেলাই চালি ল'ব আগে তাৰপিছতে আস্তে কৰি ইয়াত এড কৰি দিব আৰু এই গোটেই ছ'ডা আৰু ময়দাখিনি যিখিনি আমি চালি লৈছোঁ আস্তে আস্তে কৰি সেই ডিমৰ মিক্সচাৰটোত মিলাই দিব আৰু এনেকুৱাকৈ মিলাব যাতে কোনো লাম্পছ নাথাকে আৰু খুব ধুনীয়াকৈ এটা স্মুথ বেটাৰ হৈ যায় এতিয়া এখন মিহি গ্ৰেটাৰ লৈ পেলাই আমি কি কৰিম এতিয়া আৰু অকণ ফ্লেভাৰিং এড কৰোঁ মই ইয়াত আজি এড কৰিছোঁ অৰেঞ্জ পিল
তাৰমানে অৰেঞ্জ জেষ্ট লৈছোঁ। জেষ্টটো হ'ল যিটো একদম আউটাৰমষ্ট লেয়াৰ অফ দ্য অৰেঞ্জ এণ্ড লেমনৰ যেতিয়া আপুনি ৰুকি দিব খালি ৰংখিনি, সেইটো কিন্তু জেষ্ট কয়। কিন্তু তাৰ লগত যদি বগা অকণমানো বাকলি গুচি যায় তেতিয়াহ'লে গোটেই বেটাৰখিনি তিতা হৈ যাব। সেইটো কাৰণে খুব খিয়াল কৰিব যাতে খালি জেষ্টটো দিয়ে। এতিয়া আমি তাত এড কৰি দিম কিচমিচ, তাৰ লগতে দি দিছোঁ অকণমান আধা ভাঙি লোৱা ৱালনাটছ। সেই কিচমিচ আৰু ৱালনাটছ গোটেইখিনি মিলাই দিব। যেতিয়া মিলোৱা হৈ যাব উঠাই পেলাই ছাইডত ৰাখি দিব। এতিয়া নেক্সট কাটিব লৈছোঁ এপল লৈছোঁ 2টা, আৰু মই ডাঙৰ কাৰণে 1.5 এপলছ লৈছোঁ। আপোনালোকৰ বাতিটো যিমান চাইজ পেন হয় সেই হিচাপত আপোনালোক এপল লৈ ল'ব। আৰু এপলখিনি ভালকৈ ধুই পেলাই এনেকৈ স্লাইচকৈ কাটিব। এপলখিনি সদায় লাষ্টত কাটিব, নহ'লে যদি এপল আগতে কাটি থৈ দিয়ে তেতিয়াহ'লে এপলখিনি ৰঙচুৱা হৈ যায় আৰু পানীত ভিজাই থ'লে এপলখিনি বেয়া লাগিব খাবলৈ। চ' ইটছ বেষ্ট ইউ কাট দি এপলছ ৰাইট এট দ্য লাষ্ট মমেণ্ট। যেতিয়া এপলছখিনি কাটা হৈ যাব, স্লাইচ কৰা হৈ যাব, এইখিনি আস্তেকৈ ছাইডত গুচাই এতিয়া আমি ইয়াত দি দিম এখন ফ্ৰাইং পেন। এই পেনখনত আমি অকণমান তেল দি দিছোঁ, আৰু তেলখিনি দিয়াৰ পিছত গোটেই পেনখন গ্ৰীচ কৰি ল'ব চাৰিওফালে, একদম ভালকৈ গোটেইফালে তেলখিনি লগাই দিব। আৰু যদি আপোনালোক ইচ্ছা কৰে বাটাৰ থাকিলে বাটাৰ ইউজ কৰিব পাৰে, আৰু ৰেচিপিটো 2 টেবুল স্পুনৰ জেগাত আপোনালোক 2 টেবুল স্পুন বাটাৰ দিব পাৰে। মই ৰেচিপিকেইটা একদমেই চিম্পল ৰাখিছোঁ যাতে চবৰ ঘৰত যিখিনি সামগ্ৰী আছে সেইখিনিতে আপোনালোক এই চিম্পল ৰেচিপি বনাব পাৰে। সেইটো কাৰণে মই বেকিং ছ'ডা, ৰিফাইন অইল এইখিনিয়ে ইউজ কৰিছোঁ। এতিয়া গোটেই পেনখনত সেই 1 টেবুল স্পুন চেনি যে মই বেলেগে থৈছোঁ সেই চেনিখিনি গোটেই পেনখনত ছটিয়াই দিব আৰু ভালকৈ হিলাই দিব যাতে চেনি চাৰিওফালে লাগি যায়। এতিয়া আস্তে আস্তে গোটেই এপল স্লাইচেছখিনি পেনখনত পাৰি দিব আৰু এনেকুৱাকৈ ৰাখিব যাতে এটা স্লাইচ ইটো স্লাইচৰ ওপৰত অকণমান স্লাইটলি অভাৰলেপ হয়, তেতিয়া দেখিবলৈও ভাল লাগে। আৰু এনেদৰে বাকী গোটেইখিনি স্লাইচেছ কমপ্লিটলি গোটেই পেনখনত ভালকৈ বহাই দিব। যেতিয়া এপলখিনি পূৰা ছেট কৰা হৈ যায়, এতিয়া মই অকণমান চিনামন পাউডাৰ ওপৰত ছটিয়াই দিছোঁ। এইটো কিন্তু একদম অপশ্যনেল হয়, বাট আই জাষ্ট লাভ দ্য ফ্লেভাৰ অফ এপলছ এণ্ড চিনামন, সেইটো কাৰণে দিছোঁ। আৰু এতিয়া যে সেই বেটাৰখিনি মিক্স কৰি থৈছিলে সেই গোটেই বেটাৰখিনি এই এপলখিনিৰ ওপৰত পূৰা ঢালি দিব, আৰু ঢলা হৈ যোৱাৰ পিছত আস্তে কৰি স্পেটুলাখন লৈ পেলাই স্প্ৰেড কৰি দিব যাতে এভৰি নুক এণ্ড কৰ্নাৰ সেই বেটাৰখিনি সোমাই যায়। বাতিটো সেই স্পেটুলাখন দি চাফা কৰি পেলাই গোটেই বেটাৰখিনি তাত দি দিব, আৰু এতিয়া পেনখন 3-4 বাৰমান টেপ কৰিব যাতে বাবলছখিনি ওলাই যায়। আৰু এতিয়া একদম ল' হিট, একেবাৰে গেছটো ল'ত দি পেলাই পেনখন গেছত বহাই দিব আৰু ঢাকনখন মাৰি দিব, আৰু একদমেই নুখুলিব আনলেছ ইট ইজ 40-45 মিনিটছ হৈ যোৱালৈকে। এতিয়া মোৰ এইটো 30 মিনিটছ হৈ গ'ল। এতিয়া বাবলছ উঠিছে ওপৰত, কিন্তু এতিয়াও কেঁচা আছে। আৰু এতিয়া 45 মিনিটছ হৈ গ'ল। মই এতিয়া খুলিছোঁ, খুলি পেলাই চাওঁ কি অৱস্থা। টুথপিক এডাল লৈ মাজত এনেকৈ খুচি চাব। চ' কেতিয়াবা কি হয় গেছৰ ওপৰতো খুব কথা। চ' এতিয়ালৈকে মোৰ এইটো হোৱা নাই 45 মিনিটছত। চ' মই এতিয়া আকৌ ঢাকনখন আৰু অলপ দেৰি বন্ধ কৰি দিম for another 20-25 minutes. চ' এতিয়া আৰু 15 মিনিটছৰ পিছত মই খুলি লৈছোঁ। খোলাৰ পিছত চাইছোঁ, এতিয়া দেখিছে যে চাইডে চাইডে অকণ ৰঙচুৱা হৈ গৈছে, আৰু টুথপিকডাল এতিয়া ভৰাই চাব একদম ক্লিন ওলাইছে। যেতিয়াই টুথপিকডাল খুচি দিয়া লগে লগে চাফা কৰি ওলায় তেতিয়াই বুজিব যে কেকটো আপোনালোকৰ হৈ গ'ল, আৰু গেছটো অফ কৰি দিব। চ' ষ্ট'ভ টপৰ ওপৰত মোক সময়টো লাগিলে 1 hour 15 minutes ইন টোটেল। আৰু চবৰে গেছৰ ওপৰত কথা,
কাৰোবাৰ হয়তো কম লাগিব পাৰে, কাৰোবাৰ হয়তো বেছি লাগিব পাৰে, কিন্তু আপোনালোক নিশ্চয় বনাই চাব এই কেকটো। সাংঘাতিক মজা হয় খাবলৈ আৰু একদম ইজি হয়। কেকটো হৈ গ'লে পেনখনত অলপ ঠাণ্ডা হ'বলৈ দিবলৈ পাৰে আৰু তাৰপিছত এখন স্পেটুলা লৈ আস্তে কৰি ছাইডবিলাক প্ৰথমতে এৰাব, তাৰপিছত অকণমান তললৈ যাব যাতে তলটো ভালকৈ এৰাই যায়। আৰু এতিয়া এখন প্লেট লৈ পেলাই তাৰ ওপৰত ৰাখি দিব আৰু গোটেই পেন আৰু প্লেট একেলগে ধৰি ফ্লিপ কৰি দিব। এই দেখিছে নহয়, একদম গৰম গৰম ষ্টোভ টপ আপচাইড ডাউন এপল ভেনিলা কেক। আৰু আপোনালোক এই কেকটো গৰমতো ছাৰ্ভ কৰিব পাৰে আৰু ঠাণ্ডা কৰিও খাব পাৰে। ইটছ এণ্টায়াৰলি আপ টু ইউ হাউ ইউ ৱান্ট টু ইট দিছ কেক। কাটি চাওঁচোন কেকটো কেনে হৈছে, দেখিছে কিমান ধুনীয়া লাগিছে। সেই এপল স্লাইচেছখিনি, নাটছখিনি ইমান বঢ়িয়াকৈ মানে বহি যায়। আৰু এতিয়া প্লেট এখনত আপোনালোক কেকৰ পিচটো ৰাখি আপোনালোক ওপৰত অকণমান ক্ৰীম বিট কৰি দিব পাৰে আৰু নহ'লে এনেও খাব পাৰে। ইট টেষ্ট গুড আদাৰৱাইজ অলছ'। এণ্ড এনজয় দিছ ষ্টোভ টপ আপচাইড ডাউন এপল ভেনিলা কেক। এতিয়া আহিছোঁ নেক্সট ৰেচিপিটোলৈ, যিটো হ'ল আপচাইড ডাউন এপল ভেনিলা কেক, বাট দিছ ইজ এগেইন বেকড। চ' আই হেভ টেকেন আ বেকিং ডিছ এণ্ড আই এপ্লাইড অইল, ৰিফাইন অইল দি পেলাই এতিয়া তাত মই ঠিক চেনি তেনেকৈ 1 টেবুল স্পুন দি দিছোঁ আৰু তাৰ ওপৰত দি দিছোঁ এটা এপল। আপোনালোক দেখিছে যে এপলছখিনি মই ইয়াত কিউবছ কাটিছোঁ। I cut the apples in cubes and I added some cinnamon powder to it, which is again entirely optional. আৰু গোটেইখিনি এপল তলত বেছত এনেকৈ ভালকৈ ছেটেল কৰি দিব আৰু তাৰপিছত তাত দি দিব গোটেই বেটাৰখিনি। The measurement of the batter is exactly the same as the first cake that I showed you. খালি এই বেটাৰত মই 1 কাপ ময়দাৰ জাগাত মই লৈছোঁ 1 কাপ আটা। যিসকল মানুহে ময়দা খাব নোৱাৰে আপোনালোক আটা দি বনাব পাৰে। আৰু এই ৰেচিপিটোত মই 2 টেবুল স্পুন গাখীৰ ব্যৱহাৰ কৰিছোঁ। কিহৰ কাৰণে? আটাটো ময়দাতকৈ অকণমান হেভি হয়, চ' সেইটো কাৰণে অকণমান লাইটনেছটো আনিবৰ কাৰণে মই 2 টেবুল স্পুন গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেই বেটাৰখিনি ঢালা হ'লে টেপ কৰি দিব আৰু অ'ভেনটো প্ৰি হিট কৰি ল'ব এট 325 ডিগ্ৰীজ ফাৰেনহাইট। আৰু যেতিয়া গৰম হৈ যাব বেকিং ডিছখন ভৰাই দিব অ'ভেনত এণ্ড বেক ইট ফৰ 40 to 45 minutes, that too again depending on your oven. মোৰ অ'ভেনত 40 minutes লাগিলে এই কেকটো হ'বলৈ কাৰণে। আৰু ঠিক তেনেদৰে আপোনালোক টুথপিক এডাল দি খুচি চাব, যদি ক্লিন ওলায় ডেট মিনছ ইয়ৰ কেক ইজ অল ডান। অকণমান ঠাণ্ডা হ'বলৈ দিব, তাৰপিছত এখন বাটাৰ নাইফ দি পেলাই আস্তে আস্তে ছাইডবিলাক অলপ লুজ কৰি ল'ব টাৰ্ণ কৰাৰ আগতে। অকণমান পেনটো উঠাই পেলাই হিলাব, চাব যাতে কেকটো তলৰ পৰা এৰাইছে নে নাই। আৰু এতিয়া প্লেট এখন ওপৰত ৰাখি পেলাই গোটেই কেকটো ফ্লিপ কৰি দিব। এয়া চাওঁচোন কি হয়, বঢ়িয়া দেখিছেনে? আপোনালোকৰ বেকড আপচাইড ডাউন এপল ভেনিলা কেক ইজ ৰেডি টু বি চাৰ্ভড। বেক কৰিলে কালাৰটো অকণমান শ্বেডটো ডাৰ্ক হয়, বাট নাথিং টু ৱাৰি। এই চুগাৰখিনি একদম বাৰ্ণ হোৱা নাই, বাট ইউ গেট এ বিউটিফুল ভেৰি ডাৰ্ক কালাৰ। আৰু এতিয়া কেকটো কাটি আপোনালোক যেনেকৈ খাব পাৰে। এইটো এণ্টায়াৰলি ছফ্ট হয় কেকটো আৰু বিৰাট বঢ়িয়া হয়। চাওকচোন, চাওঁ ভিতৰত অৱস্থাটো, সেয়া চাওক কিমান বঢ়িয়া লাগিছে কেকটো চাবলৈ আৰু একেবাৰে ছফ্ট এণ্ড ভেৰি টেষ্টি। আশা কৰিছোঁ দুটা ৰেচিপিয়ে আপোনালোকৰ সহায় হ'ব। আপোনালোকৰ যেনেকৈ সুবিধা, যিটোৱে আপোনালোকৰ ইনগ্ৰিডিয়েণ্টছ আছে ঘৰত সেইটো দি আপোনালোক বনাওক এই ৰেচিপি আৰু খাই চাওক আপচাইড ডাউন এপল ভেনিলা কেক। আৰু আপোনালোকৰ কমেণ্টছ নিশ্চয় দিব খাই পেলাই কেনেকুৱা লাগিলে। মই আপোনালোকৰ কমেণ্টছ পঢ়ি খুব ভাল পাওঁ আৰু উত্তৰো দি ভাল পাওঁ। আশা কৰিছোঁ ফাৰজানা বেকছ আপোনালোকৰ পচন্দ হ'ল আৰু ৰেচিপিটো ভাল লাগিলে নিশ্চয় লাইক বাটনটো হিট কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি। নিউ ভিউৱাৰ্ছ, আপোনালোকক অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যদি এতিয়ালৈকে কৰা নাই। আৰু আপোনালোকক সকলোকে আপোনালোকৰ সময়, স্নেহ আৰু মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ।
উপস্থিত হ'ম আৰু নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। টেক কেয়াৰ এণ্ড বি ছেফ। বাই বাই।